Pramod Banerjee long left. Pramod Banerjee Zindabad. UPPL Zindabad. UPPL Zindabad. UPPL Zindabad. অনুরোধ কৰিছো আমাৰ মাজত UPPL long live. ধন্যবাদ। UPPL Zindabad. UPPL Zindabad. গোটেই পৰিস্থিতি সলনি হয়, সামাজিক পৰিস্থিতিও সলনি হয়, ৰাজনৈতিক পৰিস্থিতিও সলনি হয়। আজি BTCৰ ৰাজনীতিৰ পৰিস্থিতি কমপ্লিটলি চেঞ্জ হ'বলৈ গৈ আছে আৰু মই ইয়াৰ কাৰণে মই ৰাইজৰ কাম কৰা ব্যক্তি কোনটো দলত থাকিলে বেছিকৈ ভালকৈ ৰাইজৰ ভাল কাম কৰিব পাৰিব সেইটোকে মই চাই আছিলোঁ আৰু সকলো নেতাসকলে সেইটোকে চাইছে। ইণ্টেলেকচুৱেল সকলে বুদ্ধিজীৱীসকলে সেইটো চাইছে, গাঁৱৰ সাধাৰণ ব্যক্তিসকলে সেইটো চাইছে কোনটো দলৰ দ্বাৰা আমাৰ সমাজত শান্তি আহিব, উন্নয়ন হ'ব। UPPL দল 2015 চনত UG ব্ৰহ্ম ডাঙৰীয়াই আৰম্ভ কৰিছিলে আৰু সেই সময়ৰ সৰু নাৱৰ নিচিনা আছিলে। তেখেতে মানে নাওখন মেলি দিছিলে সাগৰত আৰু এটাই চিন্তা আছিলে যে বিটিআৰ অঞ্চলত শান্তি ঘূৰাই আনিব লাগে, সকলোৰে নিৰাপত্তা দিব লাগে, জাতি জনগোষ্ঠীৰ মাজত পুনৰ এটা মিলা প্ৰীতি সম্প্ৰীতি আনিব লাগে, এই অঞ্চলত গণতান্ত্ৰিক বাতাবৰণটো ভাল এটা প্ৰচলন হ'ব লাগে, গণতান্ত্ৰিক পৰিৱেশটো শক্তিশালী কৰিব লাগে আৰু এই সকলো ৰাইজক সম উন্নয়ন সমমৰ্যাদা দি পেলাই আগুৱাই নিব লাগে। সেই সময়ৰ বন্দুক বাৰুদ ভয় ভাবুকি আৰু হাগ্ৰামা মহিলাৰী যিটো এটা কুশাসন চলি আছিলে ইয়াৰ পৰা ৰাইজক উদ্ধাৰ কৰিব লাগে, সেইটোৱে এজেণ্ডা আছিলে। গতিকে আজিৰ সময়ত যি এটা নতুন পৰিৱেশ আহিল, এই পৰিৱেশটো সকলো উপলব্ধি কৰিব পাৰিছে। UPPL দল আৰু BJP 2020 চনত চৰকাৰ গঠন কৰাৰ পিছত লাহে লাহেকৈ UPPL অধিক শক্তিশালী হৈ আহিল আৰু এতিয়াৰ সময়ত UPPL আজি কেন্দ্ৰীয়ত NDA চৰকাৰৰ আমি লগত আছোঁ, ৰাজ্যত NDA চৰকাৰ একেলগে পাৰ্ট হৈ আছোঁ আৰু কাউন্সিলত আমি চৰকাৰ চলাই আছোঁ। চ' এনেকুৱা সময়ত আজি বিভিন্ন দলৰ নেতৃবৃন্দই আহি UPPL দলত যোগদান কৰিছে। খাম্পা বৰগোহাঞি ডাঙৰীয়া আগৰ BPFৰ সময়ত ডেপুটি চিফ আছিলে, BPF দলৰ উপসভাপতি আছিলে, তেখেতে ছেকেণ্ড ইন কামাণ্ড আছিলে দলৰ। আজি UPPLত আহি যোগদান কৰিছে, আমি তেখেতক আদৰণি জনাইছোঁ আৰু অনাগত দিনত বিটিআৰ অঞ্চলখন এটা শান্তিৰ অঞ্চল হিচাপে গঢ় দিয়াৰ কাৰণে একেলগে কাম কৰিবলৈ তেখেতক সুযোগ দিয়া হ'ব আৰু একেলগে আমি আগুৱাই যাম।